দিনৰ মূৰত এটা হলিডে পাই গলো, সানডেটো বাদ দি। সেইটো কাৰণে ভাবিলো যে গধূলি সময়খিনি ঘৰতে এনেই নাথাকো, অকনমান ওলাই যাওঁ। মই হলো প্ৰণামী আৰু আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম। আজি এয়া ওলাই আহিলো বাৰ লগত, মানে মোৰ কলিগৰ লগত অকমান চিটি চেণ্টাৰৰ ফালে ওলাই আহিলো। বাকী পূজাৰ কাৰণে চাগে বহুত বেছি ভিৰ হৈ আছিলে। বাকী এই বেগটো দেখিছেনে? 11,000 মানে 12 বুলিয়ে ধৰক। ইমান নোৱাৰো ল'বলৈ। সি তাৰ জেগাতেই ঠিক আছে। আপোনালোকে পূজাৰ বজাৰ কৰিলে নে নাই পিছে? মই পিছে এতিয়ালৈকে কৰিবই পৰা নাই, কৰিব লাগিব আৰু। অলপমান টাইম তাতে ঘূৰি মেলি ফটো চটো দুটামান উঠিলোঁ। এণ্ড দেন কিড ছেকশ্যনৰ ফালে গ'লোঁ। কিড ছেকশ্যনত মানে কেইটামান বস্তু দেখিলোঁ ইমান মৰম লগা, কিউট আৰু মোৰ সদায় এইবিলাকতেই চকু যায়। মানে টেডিটোতো কি ক'ম, ইমান মৰম লগা টেডিকেইটা যেন একেবাৰে মানে লৈয়ে ল'ম গোটেইকেইটা। কিন্তু ইয়াৰ প্ৰাইচবোৰ বহুত বেছি। প্ৰাইচবোৰ দেখিলেই দুখ লাগে। আৰু চবতকৈ কিউট এই বান্দৰটো আছিলে। অলপ টাইম তাতে থাকি এয়া ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি খালোঁ চিকেন বিৰিয়ানী। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব।